ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সমস্যা সমাধান আৰু ইয়াকে লৈ বাতৰি কাকতত যি বিশেষ লেখ প্ৰকাশ পাইছে তাৰ পৰা আমি তুলি ধৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হয় ছাৰ বাইদেউসকল, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে এলানি বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে কৰ্মচাৰীৰ সমস্যাসমূহ সমাধানৰ লগতে দাবীবোৰ পূৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে। সন্থাৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল সন্থাৰ সভাপতি বিক্ৰমজিৎ চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক জয়ন্ত ভাণ্ডাৰকায়স্থ। মুখ্যমন্ত্ৰীৰ হোৱা আলোচনাকালত তেওঁলোকে সন্থাৰ তৰফৰ পৰা যিবোৰ দাবী উত্থাপন কৰিছিল সেইবোৰৰ ভিতৰত জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া গ্ৰেডপেৰ সমস্যাৰ সমাধান কৰা, অধীক্ষক গাণনিক আৰু মুখ্য সহায়কৰ পদ সৃষ্টি কৰা, জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত কবিষ্টসকলৰ বাবে সেৱা বিধি প্ৰস্তুত কৰা আৰু কৰ্মচাৰীখিনিক সহকাৰী বন্দোবস্তি বিষয়া, চক্ৰ বিষয়া আৰু সহকাৰী আয়ুক্ত পদলৈ পদোন্নতিৰ ব্যৱস্থা কৰা আদি উল্লেখযোগ্য। তদুপৰি মুখ্য সহায়ক পদত নিযুক্তিৰ ক্ষেত্ৰত থকা যিবোৰ কাৰণ সেয়া আঁতৰাবলৈ বিষয়ত সন্থাৰ নেতৃবৃন্দই উপস্থাপন কৰে। জানিব পৰা মতে মুখ্যমন্ত্ৰীৰ আলোচনাকালত এই সমস্যা সমাধানৰ বাবে যথাসম্ভৱ শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি দলে যোৱা 19 জুন 2025 তাৰিখে নিশা প্ৰায় 8:30 বজাত মহোদয়ৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয়। আলোচনাৰ বিষয় আছিল ৰাজ্যত OPS পুনৰ প্ৰতিষ্ঠা কৰা, OPS পুনৰ বলবৎ নোহোৱালৈকে UPS আঁচনিৰ ক্ষেত্ৰত OPSৰ দৰে সুবিধা যেনে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা 10% ধন সুদ সহিতে ঘূৰাই দিয়া, UPSত দৰমহা সংশোধনী আইনৰ দ্বাৰা মাহিলী পেঞ্চনৰ সংশোধন কৰা, OPS NPSৰ দৰে গ্ৰেচুইটি DCR প্ৰদান কৰা, CEF সুবিধা প্ৰদান কৰাৰ লগতে স্বামী বা পত্নীৰ উপৰিও দিব্যাংগ সন্তান, বৃদ্ধ পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীৰ পৰিয়াল পেঞ্চন প্ৰদান কৰা আৰু এই দাবীসমূহ বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় ইতিবাচক সঁহাৰি জনাইছে। আনহাতে কৰ্মচাৰী পৰিষদে ইয়াৰ বাদেও চৰকাৰী কৰ্মচাৰীসকলক সময়মতে প্ৰমোশ্যন দিয়া লগতে সকলো ঠিকাভিত্তিক কৰ্মচাৰীসকলক নিয়মীয়া কৰাৰ কাৰণে দাবী জনায়, যাৰ ফলত মুখ্যমন্ত্ৰী মহোদয়ে সঁহাৰি দিয়ে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।